এটাই সপোন থাকি গ'ল, তেওঁ চুই চাবৰ এবাৰ ইচ্ছা আছিল আৰু ফটো উঠাৰ এবাৰ ইচ্ছা আছিল। তেওঁৰ লগত তেওঁ প্ৰগ্ৰেমত বহুত ডিউটি কৰিছিলোঁ, কিন্তু ওচৰৰ পৰা কাৰণ আমি দায়িত্বত থাকোঁ না, তেওঁৰ লগত ফটো উঠিব নোৱাৰোঁ। কিন্তু চিভিল ড্ৰেছত থাকি ফটো উঠাৰ ইচ্ছা সপোন হৈ থাকি গ'ল আৰু একো ক'ব নোৱাৰিম আৰু। সপোন বাস্তৱ নহয় আৰু কেতিয়াও এতিয়াও লাগি আছে যেন চব মিছা হয়, ঘূৰি আহে, এনেকুৱাই লাগি আছে। তেখেতৰ প্ৰগ্ৰেমবিলাকত আমি আঁতৰৰ পৰা ডিউটি মাৰি তেখেতৰ গানকে শুনি থাকিলোঁ। ওচৰৰ পৰা তেখেতক লগ পোৱাৰ হেঁপাহটো আমাৰ থাকি গ'ল। তেখেতেও কৈছিলে এবাৰ এটা অনুষ্ঠানত যে আমাৰ পুলিচৰ লগত তেওঁ প্ৰগ্ৰেম কৰিব, তেওঁ ইউনিফৰ্ম পিন্ধি আহিব আৰু আমি চিভিল ড্ৰেছত আহিব লাগিব। কিন্তু জুবিন দাই সেই কৈ গ'ল কথাষাৰ, কিন্তু আমাৰ কাৰণে পুলিচখিনিৰ কাৰণে প্ৰগ্ৰেম কৰি বুলি কৈ যোৱা কথাষাৰ আৰু বাস্তৱত পৰিণত চাগে আৰু নহ'ব। তেখেতক আমি আৰু চুব নাপাম লাইফত। আমি আঁতৰৰ পৰাই চাই থাকিলোঁ, এতিয়াও আমাৰ পৰা তেওঁ তেনেকৈ আঁতৰি গুচি গ'ল। কাৰণ চিভিল মানুহখিনিয়ে তেওঁক ভালকৈ চাব পাৰে, তেওঁৰ লগত টাইম স্পেণ্ড কৰিব পাৰে, কিন্তু আমি যিহেতু দায়িত্বত থাকোঁ, আমি জুবিন দাক ওচৰৰ পৰা কোনোদিন লগ নাপালোঁ।